বিশেষত্ব সম্পন্ন হোৱা ওম শান্তি আজিৰ মুৰলী 14 তাৰিখ 1 মাহ 2024 অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলী ব্যৰ্থ আৰু নেতিবাচক কথা পৰিহাৰ কৰি পুৰস্কাৰৰ পাত্ৰ হোৱা বৰদান পবিত্ৰতাৰ আভিজাত্যতাৰ দ্বাৰা শ্ৰেষ্ঠ জীৱনৰ ৰেঙনি দিওঁতা বিশেষত্ব সম্পন্ন হোৱা ব্ৰাহ্মণ জীৱনৰ বিশেষত্ব হ'ল পবিত্ৰতাৰ আভিজাত্যতা। যেনেকৈ অভিজাত পৰিয়ালৰ ব্যক্তিৰ চেহেৰা আৰু চলনৰ পৰা গম পোৱা যায় যে এয়া কোনোবা অভিজাত কুলৰ, তেনেকৈ ব্ৰাহ্মণ জীৱনৰ চিনাক্তকৰণ পবিত্ৰতাৰ ৰেঙনিৰ দ্বাৰা হয়। পবিত্ৰতাৰ ৰেঙনি চাল চলন আৰু চেহেৰাত তেতিয়াহে দেখা দিব যেতিয়া সংকল্পটো অপবিত্ৰতাৰ নামচিহ্ন নাথাকিব। পবিত্ৰতা কেৱল ব্ৰহ্মচাৰ্য ব্ৰত নহয়, কিন্তু যিকোনো প্ৰকাৰৰ বিকাৰ অৰ্থাৎ অশুদ্ধিৰ প্ৰভাৱ নাথাকিলে তেতিয়া বিশেষত্ব সম্পন্ন আত্মা বুলি কোৱা হ'ব। শ্লোগান: যিয়ে নিজক দৰ্শন কৰে তেওঁৱে সদায় প্ৰসন্নচিত সৰ্বপ্ৰাপ্তিৰ অধিকাৰী হৈ থাকে। ওম শান্তি।